নমস্কাৰ। ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল হ'ল আৰু সৰ্বমুঠ ৪৮ লাখ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে। ৭টা বিশেষ ছেক্টৰক গুৰুত্ব প্ৰদান কৰিছে যদি ক'বলৈ যোৱা যায় এগ্ৰিকালচাৰ, ইনোভেশ্যন, আৰ্বান ডেভেলপমেণ্ট, এনাৰ্জি, মেনুফেকচাৰিং আদিক গুৰুত্ব প্ৰদান কৰিছে। আৰু দুখীয়া দৰিদ্ৰসকলে প্ৰধানমন্ত্ৰী অন্ন যোজনাৰ অধীনত আৰু ৫ বছৰ ইয়াৰ সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১০ লাখ কোটি টকা ধাৰ্য কৰা হৈছে আৰু ইয়াৰ অধীনত গ্ৰাম্যাঞ্চলত ২ কোটি গৃহ নিৰ্মাণ হ'ব আৰু নগৰীয়া অঞ্চলত ১ কোটি গৃহ নিৰ্মাণ হ'ব। মহিলাসকলৰ উন্নয়নৰ কাৰণে ৩০ লাখ কোটি টকা ধাৰ্য কৰা হৈছে। কৃষকসকলৰ উন্নয়নৰ কাৰণে ১,৫২,০০০ কোটি টকা ধাৰ্য কৰা হৈছে আৰু কৃষকসকলক নেচাৰেল ফাৰ্মিং শিকোৱাৰ কথাটো কৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যোৱা যায় আনএমপ্লয়মেণ্ট ৰোধ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এইবাৰ বাজেটৰ আটাইতকৈ উল্লেখনীয় কথাটো হ'ল যে সমগ্ৰ বাজেটৰ ১৩% অৰ্থাৎ ৬,২১,০০০ কোটি টকা কেৱল মাত্ৰ ডিফেন্সতে খৰচ কৰিব। আৰু যদি ৰাজ্য হিচাপে ক'বলৈ যোৱা যায় ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি সুবিধা লাভ কৰিছে বিহাৰে। গতিকে আজি ইমানখিনিয়ে ক'লোঁ, কিন্তু সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ, বাই বাই।